নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জৱাপালাত। আজি পুনৰ আপোনালোকৰ বাবে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হোৱা কিছুমান ভেকেঞ্চি লৈ আনিছোঁ। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয়। ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ভেকেঞ্চিখিনি মুকলি কৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নন টিচিঙৰ ভেকেঞ্চি হয় আৰু লাষ্ট ডেট দিয়া আছে 15/6/2024, মানে জুন মাহৰ 15 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। মই পোনপ্ৰথমে আপোনালোকৰ যিকেইটা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মই সেইকেইটা কৈছোঁ, গ্ৰেড 2 কেইটা কোৱা নাই। আৰু যিটো গ্ৰেড 2 কেইটা আপোনালোকে নিজে চাই ল'ব পাৰিব। এটাচমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। মই গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিটো কৈ দিছোঁ। যিটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি, সেইটো গ্ৰেড 3 ভেকেঞ্চি হয়। আৰু মাল্টিটাস্কিং ষ্টাফ যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে চাই ল'ব পাৰে, ধুনীয়াকৈ লিখা আছে। এজ লিমিটখিনি আপোনালোকৰ 18 পৰা 32, 18 পৰা আপোনালোকৰ 37, 18 পৰা 40 এনেদৰে আছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC/SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 15 বছৰকৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি কেইটাৰ কথাই কৈছোঁ। আৰু বাকীকেইটা আপোনালোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে, আপোনালোকে যি আবেদন কৰিব বিচাৰে চাই ল'ব পাৰে। যিটো আপোনালোকৰ গ্ৰেড 3 লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আছিলে, তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন, BA, BSc, BCom কোনোবা এটা কৰ্চ হ'লে পাৰিব। আৰু যিটো মাল্টিটাস্কিং ষ্টাফ আছিলে, তাৰ কাৰণে আপোনালোকে 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ যিটো তেজপুৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।